সকলোকে স্বাগতম জনাইছো আৰু আজি বহুত দিনৰ আপোনালোকক ব্লগ এটা দিছো এফালে আজি মানে বৰ অতি আনন্দৰ দিন আৰু ছোৱালীজনীও আহিছে দিল্লীৰ পৰা আৰু তাই খোৱাৰ কাৰণে কি যা যোগাৰ কৰিছো তাকে আপোনালোকক অকমান দেখাম আৰু ইমান দিন অহাৰ পিছত ছোৱালীজনী ভালো লাগিছে কাৰণ তাই ইমান দিন নাই কাৰণ যোৱা ছেপ্টেম্বৰতে তাই যোৱা আৰু বহুত দিনৰ মূৰত আহিছে মানে সকলোৰে ফূৰ্তি আনন্দ তাকে এনে আপোনালোকৰ পৰা মই ব্লগ দি আছো বাৰু ৰেচিপি ব্লগ কিন্তু এনেদৰে মানে দৈনন্দিন জীৱনৰ ব্লগবোৰ দিয়া নাই আৰু সেইবাবে ভাবিলোঁ বহুত দিনৰ মূৰত আপোনালোকক ব্লগ এটা দিয়া নাই যেতিয়া তাকে আজি দেখাওঁ আমিনো কেনেদৰে আজি ফূৰ্তিতে পাৰ কৰিছোঁ তাই অহাৰ বাবে আৰু এয়া দেউতাকে তাকে আহিছে বুলি খোৱা যা যোগাৰ কৰিছে তেনেহ'লে আজিলৈ হ'ব চাগে হৈ গ'ল এখানে চিকেন বনালোঁ তাইৰ কাৰণে হৈ গ'ল এফালে পোলাও হৈ আছে আৰু এইপিনে আপোনালোকক দেখালোৱে এইফালে আৰু মাহীয়ে নাখায় কাৰণে মানে পনীৰ অকণমান বনাই দিছোঁ দহি পনীৰ আৰু এইপিনে বাটান ফাইনেলি আৰু এতিয়া তাই আহিলে আৰু ভাত পানী বাঢ়ি এয়া এইপিনে পোলাও হৈ গ'ল এতিয়া বৰ্তমান আৰু চালাড অলপ বনাবলৈ আছে আৰু সেইখিনি আহিলে ল'ৰালৰিকৈ বনাই দিম যাতে তাই আহি খাব পৰাকৈ এয়া মোৰ এতিয়া পূৰা বনাই মেলি হৈ গ'ল আৰু আজৰি হৈ ল'লোঁ যাতে তাই আহিলে লগতে খাব পাৰে দেউতাকহঁতেও এয়াৰপৰ্টত ৰৈ আছেগৈ আৰু এয়া আৰু যা যোগাৰ কৰিলোঁ আৰু বনালোঁ মেলিলোঁ এতিয়া দিনটো কেনেদৰে যায় আৰু তাহাঁতি খাই বৈ আৰু বহুত দিনৰ মূৰত লগ পাইছে তাকে তাই ফোন কৰিছিলোঁ বোলে মায়ে মাত্ৰ নামিছোঁ তেনেহ'লে চাই থাকক আজিলৈ এইফালে দেউতাক আৰু ভনীয়েকে আনিবলৈ গৈছে এয়াৰপৰ্টৰ পৰা মই নগ'লোঁ কাৰণ ইয়াতো ঘৰত যথেষ্ট কাম থাকে ৰন্ধা বঢ়া কাৰণ তাই আহিয়ে খাব লাগিব যে আৰু তেওঁলোকে দুইজনে আনিবলৈ গ'ল এইফালে তাইও আহি পালেহি সম্পূৰ্ণ 8 মাহৰ মূৰত কাৰণ যোৱা ছেপ্টেম্বৰতে তাই গৈছে আৰু বহুত দিনৰ মূৰত দেখি ছোৱালীজনী ভালো লাগিলে বাৰু সিহঁতি ফটো তুলি আনিছে ভিডিঅ' কৰি আনিছে আৰু এটা দেউতাক আগে আৰু দুইহঁতি উভতি আহিছে আৰু এতিয়া ঘৰ পাবহি আৰু আহিয়ে একদম খাবলৈ উথপ থপ লাগিছে নহয় ইমান দিন খাবলৈ পোৱা নাই ছোৱালীয়ে সেই তাকে দেউতাক আৰু সকলোকে ডাইনিং টেবুলত আগবঢ়াই দিলোঁ সিহঁতি খালে খাই বৈ আৰু ডাঙৰজনী 30 তাৰিখে অহাৰ পিছত আমি বিশেষ একো ভিডিঅ' কৰা নহ'ল কাৰণ আৰু সকলোৱে বহুত দিনৰ পিছত লগ পাইছোঁ খাই বৈ এনেদৰে ফূৰ্তি বাৰ্তা কৰোঁতে গ'ল আৰু তাই 2 তাৰিখে আকৌ আমাৰ সৰুজনীৰ বাৰ্থডে আছিলে আৰু সেই বাৰ্থডে কাৰণে বৰ বিশেষ একো কৰা নাছিলোঁ ঘৰতে কেকটো কাটিলোঁ আৰু তাইৰ লগৰ এগৰাকী আহিলে সেই তাকে কেকটো কাটি গধূলি পৰত পায়স আৰু মিঠাই আৰু এইদৰে আৰু বাৰ্থডেটো ঘৰতে আমি পাতিলোঁ আৰু ভাবিলোঁ আৰু ঘৰত বিশেষ আয়োজন কৰা নাই ভাবিলোঁ ওচৰৰে ৰেষ্টুৰেণ্ট এখনতে গৈ ৰাতি ডিনাৰটো কৰি আহিম আৰু এইদৰে সেইদিনাখন সন্ধিয়া তাইৰ বাৰ্থডে আমি চেলিব্ৰেশ্যন এনেদৰে কৰিলোঁ আৰু সকলোৱে গৈ 8:30মান বজাত আমি আমাৰ ঘৰৰ ওচৰৰে ভাল এখন এল্টিটিউড বুলি ৰেষ্টুৰেণ্ট কাম মানে হোটেল আছিলে তাতে আমি ডিনাৰটো কৰিলোঁ আৰু এইদৰে তাইৰ লগৰ এজনীও আহিলে ঘৰতে তাকে খাই বৈ আৰু আমি ষ্টাৰ্টাৰ কিছু ল'লোঁ আৰু ৰাতি ডিনাৰ কৰিলোঁ আৰু 10:30মান বজাত আমি ঘৰলৈ উভতি আহিলোঁ মানে ৰেষ্টুৰেণ্টখন ইমান ভাল লাগিলে আপোনাৰ আল্টিটিউড বুলি মানে মই শুনিছিলোঁহে কিন্তু গৈহে গম পালোঁ তেওঁলোকৰ মানে ইণ্টেৰিয়ৰ ডেক'ৰেশ্যনটো ইমান ভাল লাগিলে খোৱা বোৱা যথেষ্ট ভাল মানে ভাল লাগিলে বহুত দিনৰ পৰা শুনি আছিলোঁ আৰু যথেষ্ট ধুনীয়া লাগিছিলে আৰু এইদৰে আপোনালোকক অলপ সৰু সৰু মুহূৰ্তবোৰ দেখুৱালোঁ আমি কেনেদৰে তাইৰ বাৰ্থডে ইয়াত উদযাপন কৰিলোঁ
কিন্তু এওঁলোকৰ দেখোন ইয়াৰ দেই, তেওঁলোকৰ মানে ভিতৰৰ সাজ সজ্জা বৰ ধুনীয়া লাগিলে। আৰু আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিলোঁ।